তুলা ৰাশি এই ৮ দিন আপোনাৰ জীৱনৰ এটা টাৰ্ণিং পইণ্ট হ'ব পাৰে, কাৰণ ২৩ৰ পৰা ৩০ এপ্ৰিলৰ ভিতৰত গ্ৰহৰ অৱস্থান এনে হৈছে যে আপোনাৰ ভাগ্য হঠাৎ ওলটি যাব পাৰে। যি কাম বহুদিন ধৰি ৰৈ আছিল সেইটো এতিয়া সম্পূৰ্ণ হ'বলৈ গৈ আছে, আৰু কিছুমান তুলা ৰাশিৰ লোকৰ বাবে টকা পইচাৰ এক ডাঙৰ সুযোগ আহিবলৈ গৈ আছে। কিন্তু সাৱধান, এটা ভুল সিদ্ধান্তই সকলো নষ্ট কৰিব পাৰে। এই ভিডিঅ'টো শেষলৈকে চাই থাকক, কাৰণ মই আপোনালোকক ক'ম এই ৮ দিনত কেনেকৈ আপুনি নিজৰ ভাগ্যক নিজৰ হাতত সফল কৰিব পাৰিব। বেছি পলম নকৰি আহক তেন্তে আৰম্ভ কৰোঁ। তুলা ৰাশি, এতিয়া কথা কওঁ আপোনাৰ টকা পইচা আৰু সম্পত্তিৰ বিষয়ে। এই সপ্তাহৰ আপোনাৰ বাবে সম্পূৰ্ণ মধ্যমীয়া ফল লৈ আহিছে। প্ৰথমতে ভাল খবৰটো কওঁ, ২৩ৰ পৰা ২৬ এপ্ৰিলৰ ভিতৰত আপোনাৰ বাবে ধন লাভৰ যোগ স্পষ্ট দেখা গৈছে। বিশেষকৈ যিসকলে বিজনেছ বা ছাইড ইনকাম কৰে তেওঁলোকে অচিন্তিতভাৱে লাভ হ'ব পাৰে। যদি আপুনি বহুদিন ধৰি কিবা টকা পোৱাৰ অপেক্ষাত আছিল, যেনে বকেয়া পে'মেণ্ট, লোন উভতাই পোৱা বা কিবা ধাৰ দিয়া ধন, সেইবোৰ এতিয়া লাহে লাহে ঘূৰাই আহিবলৈ আৰম্ভ কৰিব। কিন্তু এতিয়া এটা গুৰুত্বপূৰ্ণ কথা, এই সময়ত আপুনি যি ধন পাব তাক সঠিকভাৱে ব্যৱহাৰ কৰাটো অত্যন্ত প্ৰয়োজন, কাৰণ ২৭ৰ পৰা ৩০ এপ্ৰিলৰ ভিতৰত আপোনাৰ খৰচ হঠাৎ বাঢ়ি যাব পাৰে। ঘৰ, গৃহস্থালী, স্বাস্থ্য আৰু আন কিবা জৰুৰী ক্ষেত্ৰত টকা ওলাই যাব পাৰে। বিশেষ সতৰ্কতা, অনাৱশ্যক শ্বপিং এৰাই চলক। বন্ধু বান্ধৱ বা আত্মীয়ক ধন ধাৰ দিওঁতে ভালকৈ ভাবি চিন্তি ল'ব। নতুন ইনভেষ্ট কৰোঁতে অলপ অপেক্ষা কৰক। এতিয়া চাকৰি কৰা লোকসকলৰ বাবে এই সপ্তাহটো আপোনাৰ ইনকাম ষ্টেবল থাকিব, কিন্তু এক্সট্ৰা ইনকামৰ সুযোগো আহিব পাৰে। কিন্তু কোনো শ্বৰ্টকাট বা ইলিগেল উপায়ে টকা উপাৰ্জন কৰাৰ চেষ্টা নকৰিব, ইয়াৰ ফলত পিছত সমস্যা হ'ব পাৰে। বিজনেছ কৰা লোকসকলৰ বাবে নতুন ডিল আহিব পাৰে, কিন্তু ডকুমেণ্ট ভালদৰে চেক নকৰাকৈ চাইন নকৰিব। পাৰ্টনাৰশ্বিপত অলপ সাৱধান থাকক। এতিয়া সম্পত্তিৰ কথা, যদি আপুনি মাটি, ঘৰ বা গাড়ী কিনিবলৈ ভাবি আছে তেন্তে এই সপ্তাহত ডিচিশ্যন ল'ব পাৰিব, কিন্তু ফাইনেল পে'মেণ্ট অলপ পিছত কৰাটোৱে ভাল হ'ব। এটা গুপ্ত সুযোগ, এই সময়ত কোনো বয়োজ্যেষ্ঠ ব্যক্তি বা অভিজ্ঞ মানুহৰ পৰা আপুনি ফাইনেন্সিয়েল এডভাইচ পাব পাৰে, এইটো ইগন'ৰ নকৰিব। সপ্তাহৰ শেষত মানে ২৯ আৰু ৩০ এপ্ৰিলত আপোনাৰ ফাইনেন্সিয়েল কণ্ডিশ্যন অলপ ইম্প্ৰুভ হোৱা দেখা যাব, মানে যিমান প্ৰেছাৰ আছিল সেয়া অলপ কমিব। অভাৰঅল ভাৰ্ডিক্ট, এই সপ্তাহত ধন আহিব, কিন্তু ধৰি ৰাখিব পৰা দক্ষতা আপোনাৰ হাতত আছে। যদি আপুনি প্লেনিং কৰি চলে তেন্তে লাভ হ'ব, আৰু যদি অলপ অসাৱধান হয় তেন্তে টকা আহি ওলাই যাব পাৰে। শেষত এটা সৰু উপায়, প্ৰতিদিনে ৰাতিপুৱা অলপ সময়ৰ বাবে মা লক্ষ্মীৰ নাম লওক। এইটো আপোনাৰ ধন ভাগ্যক আৰু শক্তিশালী কৰিব পাৰে। তুলা ৰাশি, এতিয়া কথা কওঁ আপোনাৰ কৰ্মজীৱনৰ বিষয়ে। এই সপ্তাহটো আপোনাৰ কেৰিয়াৰৰ বাবে একেবাৰে সাধাৰণ নহয়। ইয়াতে আছে সুযোগ, প্ৰেছাৰ আৰু কিছুমান গুপ্ত পৰিৱৰ্তন। প্ৰথমতে পজিটিভ দিশটো কওঁ, ২৩ৰ পৰা ২৫ এপ্ৰিলৰ ভিতৰত আপোনাৰ কামত প্ৰগ্ৰেছ দেখা যাব। যিসকলে বহুদিন ধৰি চেষ্টা কৰি আছিল তেওঁলোকৰ কামত ফল আহিবলৈ আৰম্ভ কৰিব। চাকৰি কৰা লোকসকলৰ বাবে বছ বা ছিনিয়ৰে আপোনাৰ কাম লক্ষ্য কৰিব। নতুন দায়িত্ব পোৱাৰ সম্ভাৱনা আছে। আপোনাৰ আইডিয়া বা প্লান একচেপ্ট হ'ব পাৰে। এইটো আপোনাৰ বাবে এটা গল্ডেন চান্স। ইয়াত এটা টুইষ্ট আছে, যিমান দায়িত্ব বাঢ়িব সিমানে প্ৰেছাৰো বাঢ়িব। মানে আপুনি প্ৰুভ কৰিব লাগিব যে আপুনি এটা অপৰচুনিটি ডিজাৰ্ভ কৰে। ২৬ আৰু ২৭ এপ্ৰিল এই সময়ত অফিচ পলিটিক্সত অলপ বাঢ়ি যাব পাৰে। কোনোবাই আপোনাৰ বিপক্ষে কথা ক'ব পাৰে বা জেলাছলি দেখাব পাৰে। সেয়েহে নিজৰ প্লান সকলোৰে আগত শ্বেয়াৰ নকৰিব। কথা কম কওক, বেছি কাম কৰক, আৰু কনফ্লিক্টৰ পৰা দূৰত থাকক। যদি আপুনি নতুন চাকৰি বিচাৰি আছে তেন্তে এই সপ্তাহত ইণ্টাৰভিউ বা কল আহিব পাৰে, কিন্তু ফাইনেল ৰিজাল্ট অলপ ডিলে হ'ব পাৰে। সেয়া হতাশ নহ'ব। বিজনেছ কৰা লোকসকলৰ বাবে এই সপ্তাহত মিক্সড ৰিজাল্ট পাব, মানে মধ্যমীয়া ফলাফল লাভ কৰিব। ২৩ৰ পৰা ২৬ এপ্ৰিল নতুন ক্লায়েণ্ট বা ডিল আহিব পাৰে, ইনকাম জেনেৰেট হ'ব। কিন্তু ২৭ৰ পৰা ৩০ এপ্ৰিল কিছুমান ডিল কেঞ্চেল হ'ব পাৰে, পে'মেণ্ট ডিলে হ'ব পাৰে। বিশেষ সাৱধানতা, পাৰ্টনাৰশ্বিপ বিজনেছত ভুল বুজাবুজি হ'ব পাৰে। কোনো ডকুমেণ্ট বা এগ্ৰিমেণ্ট ভালদৰে চেক কৰক। ব্লাইণ্ডলি ট্ৰাষ্ট নকৰিব। এতিয়া এটা গুৰুত্বপূৰ্ণ কথা, এই সপ্তাহত আপুনি ডিচিশ্যন লওঁতে অলপ কনফিউজ অনুভৱ কৰিব পাৰে। কেতিয়াবা আপুনি ভাবিব এইটো কাম কৰোঁ নে নকৰোঁ, এই অৱস্থাত কি কৰিব লাগে। হঠাৎ সিদ্ধান্ত নল'ব। ১ৰ পৰা ২ দিন ৱেইট কৰি পুনৰ ভাবিব সেই কামটো।
অভিজ্ঞ মানুহৰ পৰামৰ্শ লওক। 28 আৰু 29 এপ্ৰিল এই সময়ত আপোনাৰ কনফিডেন্স পুনৰ বাঢ়ি যাব। আপুনি নিজৰ কামত ফ'কাছ কৰিব পাৰিব আৰু যি বাধা আছিল সেইবোৰ লাহে লাহে কমি যাব। 30 এপ্ৰিল এইদিনা আপুনি কিবা গুড নিউজ পাব পাৰে, প্ৰমোশ্যন, এপ্ৰিকশ্যন বা নতুন সুযোগৰ ৰূপত দেখা পাব পাৰে। এই সপ্তাহটো আপোনাৰ বাবে টেষ্ট প্লাছ অপৰচুনিটি দুয়ো থাকিব। যদি আপুনি স্মাৰ্ট আৰু শান্ত থাকিব পাৰে তেন্তে এই সপ্তাহত আপোনাক আগবঢ়াই লৈ যাব। এটা সৰু উপদেশ, প্ৰতিদিনে কাম কৰাৰ আগতে ওম শ্ৰী গণেশায় নমঃ এই মন্ত্ৰটো 11 বাৰ ক'ব। ই আপোনাৰ বাধা বিঘিনি কমাব আৰু ছাকচেছ আনিব। তুলা ৰাশি, এতিয়া আলোচনা কৰোঁ আহক আপোনাৰ প্ৰেম আৰু দাম্পত্য জীৱনৰ বিষয়ে। এই সপ্তাহত আপোনাৰ ৰিলেশ্যনশ্বিপৰ বাবে যথেষ্ট চেঞ্চিটিভ হ'ব পাৰে। ইয়াত আছে প্ৰেম, ভুল বুজাবুজি আৰু পুনৰ মিলনৰ সম্ভাৱনা। প্ৰথমতে যিসকলে ৰিলেশ্যনশ্বিপত আছে তেওঁলোকৰ কথা কওঁ। 23 পৰা 25 এপ্ৰিলৰ ভিতৰত আপোনাৰ আৰু আপোনাৰ পাৰ্টনাৰৰ মাজত ক্ল'জনেছ বাঢ়িব। আপুনি অনুভৱ কৰিব যে দুয়ো একে ৱেভত আছে। এই সময়ত একেলগে সময় কটাবলৈ সুযোগ পাব। হাৰ্টফেল কথা বতৰা হ'ব, ইম'চনেল বণ্ডিং শক্তিশালী হ'ব। কিন্তু 26 আৰু 27 এপ্ৰিলত অলপ সতৰ্ক থাকিব লাগিব, কিয়নো সৰু কথাতে ভুল বুজাবুজি হ'ব পাৰে, অহংকাৰ বা ইগ' প্ৰব্লেম উঠিব পাৰে, কমিউনিকেশ্যন গেপ হ'ব পাৰে। এই সময়ত কি কৰিব লাগে? জোৰেৰে ৰিস্ক নকৰিব, শান্ত হৈ কথা পাতক, পাৰ্টনাৰৰ দৃষ্টিভংগী বুজিবলৈ চেষ্টা কৰক। এতিয়া যিসকলে ছিংগেল হৈ আছে তেওঁলোকৰ বাবে এই সপ্তাহত এটা নতুন কানেকশ্যন আৰম্ভ হ'ব পাৰে। বিশেষকৈ ছ'চিয়েল মিডিয়া বা বন্ধুৰ মাধ্যমেৰে কোনো নতুন মানুহ লগ পাব পাৰে। প্ৰথমতে ফ্ৰেণ্ডশ্বিপ আৰম্ভ হৈ লাহে লাহে প্ৰেমলৈ ৰূপান্তৰিত ৰূপ ল'ব। কিন্তু অলপ সাৱধান, দেখাত ভাল লাগিলেই সম্পূৰ্ণ বিশ্বাস নকৰিব, সময় লৈ মানুহজনক বুজি লওক। 28 আৰু 29 এপ্ৰিল এই সময়ত ৰিলেশ্যনশ্বিপত ইম্প্ৰুভমেণ্ট দেখা যাব। যদি আগতে কিবা কাজিয়া পেচাল আছিলে তেন্তে সেইটো নাইকিয়া হ'ব পাৰিব। দাম্পত্য জীৱন, মেৰিড লাইফ, এই সপ্তাহত হাজবেণ্ড ৱাইফৰ মাজত মিক্সড ছিটুৱেশ্যন থাকিব, মধ্যমীয়া ফল। 23 পৰা 25 এপ্ৰিল ৰিলেশ্যনশ্বিপ চুইট থাকিব, একেলগে কিবা প্লান কৰিব পাৰে। 26 পৰা 27 আৰু 27 সৰু টেনশ্যন বা এৰ্গুমেণ্ট হ'ব পাৰে, ঘৰুৱা বিষয়ক লৈ মতানৈক্য হ'ব পাৰে। এই সময়ত একে সময়তে দুয়োয়ে কথা নক'ব, অলপ স্পেচ দিয়ক, ৰেচপেক্ট বজাই ৰাখক। 30 এপ্ৰিল এইদিনা আপোনাৰ ৰিলেশ্যনশ্বিপত এটা পজিটিভ টাৰ্ণ আহিব, ভুল বুজাবুজি ক্লিয়াৰ হ'ব, পুনৰ বণ্ডিং ষ্ট্ৰং হ'ব। এই সপ্তাহটো আপোনাৰ বাবে টেষ্ট অফ লাভ বুলি ক'ব পাৰি। যদি আপুনি পেচেন্স আৰু আণ্ডাৰষ্টেণ্ডিং ৰাখিব পাৰে তেন্তে আপোনাৰ ৰিলেশ্যনশ্বিপ আৰু মজবুত হ'ব। সৰু উপদেশ, প্ৰতিদিনে সন্ধিয়া 5 মিনিট নিজৰ মন শান্ত কৰি পাৰ্টনাৰৰ বাবে ভাল কামনা কৰক। এইটো আপোনাৰ প্ৰেম জীৱনত পজিটিভ এনাৰ্জি আনিব। তুলা ৰাশি, এতিয়া কথা পাতোঁ আহক আপোনাৰ স্বাস্থ্য আৰু শিক্ষা ক্ষেত্ৰৰ বিষয়ে। এই সপ্তাহত আপোনাৰ স্বাস্থ্য সাধাৰণতে ঠিকেই থাকিব, কিন্তু অলপ অসাৱধানতা কৰিলে সমস্যা আহিব পাৰে। বিশেষকৈ মানসিক চাপ ষ্ট্ৰেছ অলপ বাঢ়িব পাৰে, টোপনি কম হ'ব পাৰে, মূৰৰ বিষ বা বডি উইকনেছ অনুভৱ কৰিব পাৰে। 26 আৰু 27 এপ্ৰিলত অলপ বেছি সাৱধান থাকক। এই সময়ত আপুনি অতিমাত্ৰা চিন্তা কৰিব পাৰে। কি কৰিব লাগে? সময়মতে টোপনি মাৰক, বেছি মোবাইল ইউজ নকৰিব, অলপ মেডিটেশ্যন বা প্ৰাণায়াম কৰক, খাদ্যত বেছি তেল মছলা এৰাই চলক, পানী বেছি খাওক। শিক্ষাৰ ক্ষেত্ৰত এই সপ্তাহত ষ্টুডেণ্টৰ বাবে মধ্যমীয়া ফলাফল থাকিব। 23 পৰা 26 এপ্ৰিল মন পঢ়াত ভালকৈ লাগিব, লিখাপঢ়াত মনোযোগ বাঢ়িব। এই সময়ত যি পঢ়িব সহজে মনত থাকিব, এক্সাম প্ৰেডিকশ্যন ভাল হ'ব। কিন্তু 27 পৰা 30 এপ্ৰিল মন অলপ ডিষ্টাৰ্ব হ'ব পাৰে, ছ'চিয়েল মিডিয়া বা বন্ধু বান্ধৱে মন ঘূৰাই দিব পাৰে। সেয়েহে টাইম টেবুল ফ'ল' কৰক, ৰিভিজনত বেছি গুৰুত্ব দিয়ক। যদি আপুনি কম্পিটিটিভ এক্সামৰ বাবে প্ৰস্তুতি লৈ আছে তেন্তে এই সপ্তাহত হাৰ্ডৱৰ্ক কৰিলে আগলৈ ভাল ফল লাভ কৰিব। এতিয়া আহিছোঁ শুভ তাৰিখ, শুভ সংখ্যা, শুভ ৰং আৰু প্ৰতিকাৰ। শুভ তাৰিখ 24 এপ্ৰিল, 25 এপ্ৰিল আৰু 30 এপ্ৰিল, এইকেইটা দিন আপোনাৰ বাবে শুভ। শুভ সংখ্যা 6, 9 আৰু 15। শুভ ৰং সেউজীয়া আৰু বগা। অশুভ তাৰিখ 26 আৰু 27 এপ্ৰিল, সাৱধান থাকিব লাগিব। প্ৰতিকাৰ, এই সপ্তাহত ভাগ্য শক্তিশালী কৰিবলৈ শুক্ৰবাৰে বগা বস্তু দান কৰক, মা লক্ষ্মীৰ নাম লওক, গৰু বা গৰীব মানুহক অলপ খাদ্য দান কৰক। এই সৰু সৰু কামবোৰে আপোনাৰ জীৱনত পজিটিভ এনাৰ্জি আনিব। তুলা ৰাশি, এয়া আছিল
23 পৰা 30 এপ্ৰিললৈ আপোনালোকৰ সম্পূৰ্ণ সাপ্তাহিক ৰাশিফল। যদি আপুনি এই সপ্তাহত সাৱধান আৰু বুদ্ধিমান হৈ আগবাঢ়ে তেন্তে এই সময়টো আপোনাৰ বাবে জীৱন সলনি কৰা হ'ব পাৰে। এতিয়া আপোনাৰ পাল। কমেণ্টত লিখক আপোনাৰ ৰাশি কি আৰু আপুনি কি অনুভৱ কৰিছে। ভিডিঅ'টো ভাল লাগিলে লাইক কৰক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি লওক, কাৰণ ইয়াত আপুনি সদায় পাব সঠিক আৰু আগন্তুক ৰাশিফল। মই পুনৰ আহিম এটা নতুন ভিডিঅ'লৈ, তেতিয়ালৈকে নিজৰ যত্ন লওক, সুখী থাকক, ধন্যবাদ।